মই মোৰ ঘৰ নিজুৰীয়া। মই টানকাউমাৰী LP স্কুলত পঢ়িছিলোঁ। 1991 চনত মই এইটো স্কুলৰ পৰা পাছ কৰিছোঁ। আগৰ আমাৰ হেডমাষ্টাৰজন আছিলে আব্দুল হাই ছাৰ। তেখেতে মোক এটা দিছিলে, চাৰ্টিফিকেট দিছিলে, স্কুলৰ চাৰ্টিফিকেট দিছিলে। চতুৰ্থ শ্ৰেণী। তাৰপিছত আৰু মই লেখা পঢ়া কৰিব পৰা নাই। দুখীয়া মানুহ, বহুত কষ্টত হৈ আছে অৱস্থা। তাৰপিছত সেইটো চাৰ্টিফিকেট হেৰাই গ'ল। হেৰাই যোৱাৰ পিছত এতিয়া যোনজন চাৰ্জত আছে তেখেতৰ নাম হৈছে উছমান গনি। কমচে কম তেখেতক মই 7বাৰকৈ আহিছোঁ। তাৰপিছত মই গ'লেতো মোক চান্স নিদিয়ে, কথাই পাতিব নোৱাৰোঁ। আপুনি আপোনাৰ যিটো চাৰ্টিফিকেট হেৰুৱাই গৈছিলে, আপুনি পেপাৰ ষ্টেটমেণ্ট দিছিলে, থানাৰ পৰা ৰিপৰ্ট লৈছে? মই পেপাৰ ষ্টেটমেণ্ট দিছোঁ, থানাৰ পৰা ৰিপৰ্ট লৈছোঁ। সেইকেইটা তাক দেখাইছোঁ। সেই কাগজ নাচায়, মোৰ কাগজটো হাততে নল'লে আৰু মোক কৰিছে, 20,000 টকা ডিমাণ্ড কৰিছে। 20,000 টকা দিলে তুমি পুৰণা চাৰ্টিফিকেট পাবা, এতিয়া তুমি পুৰণা চাৰ্টিফিকেট নোপোৱা, তেনেকৈ দিছে। এতিয়া এইটো স্কুলৰে এজন সদস্য আছিলে, তাক লৈ গ'লোঁ, ব'লকচোন চাওঁ কি কৰে। তেখেতৰ সন্মুখতে কথা এইটোৱেই, নিদিয়েহি। আজি মই এইবিলাক কাগজ পাতি তেওঁৰ ওচৰত লৈ গৈছোঁ, ঘৰত সোমাবলৈ চান্সেই দিয়া নাই। বহুত মোক বেয়া কথাৰে ভাষাৰে মোক গালি দিলে আৰু পিছত মই তাক বহুত কাকতি মিনতি কৰি আছোঁ। মোৰ মাথাটো ভাল নহয়, বেয়া নকৰিব আপুনি, কৈ পেলাই চব্জি কটা কিবা দাৱা তাতে এইটো লৈ পেলাই মোক কৰি আহিছে। আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছোঁ। তেতিয়া পাছত ওলাই আহিলোঁ। এতিয়া মই থানাত এজাহাৰ দিছোঁ, জুৰীয়া থানাত। সেইটো এজাহাৰ দিছোঁ। এতিয়া কি কৰে, মোৰ এইটো বহুত প্ৰয়োজন। আজিকালি দেশৰ অৱস্থা ভাল নহয়, নথি পত্ৰ বহুত দৰকাৰ আছে। মোৰ বহুত প্ৰয়োজনীয় নথি হয়, চাৰ্টিফিকেট হয়তো মোৰ লাগে। এইটো থানাৱালা কি বৃহৎ ব্যৱস্থা কৰে, আপোনালোকৰ জৰিয়ত মই এইটো পাব বিচাৰোঁ। আপোনালোকে কি বৃহৎ ব্যৱস্থা কৰি দিয়ে, মোক এইটো সংগ্ৰহ কৰি দিয়ক বুলি মই অনুৰোধ জনাইছোঁ। মই মোৰ ঘৰ নিজুৰীয়া। মই টানকাউমাৰী LP স্কুলত পঢ়িছিলোঁ। 1991 চনত মই এইটো স্কুলৰ পৰা পাছ কৰিছোঁ। আগৰ আমাৰ হেডমাষ্টাৰজন আছিলে আব্দুল হাই ছাৰ। তেখেতে মোক এটা দিছিলে, চাৰ্টিফিকেট দিছিলে, স্কুলৰ চাৰ্টিফিকেট দিছিলে। চতুৰ্থ শ্ৰেণী। তাৰপিছত আৰু মই লেখা পঢ়া কৰিব পৰা নাই। দুখীয়া মানুহ, বহুত কষ্টত হৈ আছে অৱস্থা। তাৰপিছত সেইটো চাৰ্টিফিকেট হেৰাই গ'ল। হেৰাই যোৱাৰ পিছত এতিয়া যোনজন চাৰ্জত আছে তেখেতৰ নাম হৈছে উছমান গনি। কমচে কম তেখেতক মই 7বাৰকৈ আহিছোঁ। তাৰপিছত মই গ'লেতো মোক চান্স নিদিয়ে, কথাই পাতিব নোৱাৰোঁ। আপুনি আপোনাৰ যিটো চাৰ্টিফিকেট হেৰুৱাই গৈছিলে, আপুনি পেপাৰ ষ্টেটমেণ্ট দিছিলে, থানাৰ পৰা ৰিপৰ্ট লৈছে? মই পেপাৰ ষ্টেটমেণ্ট দিছোঁ, থানাৰ পৰা ৰিপৰ্ট লৈছোঁ। সেইকেইটা তাক দেখাইছোঁ। সেই কাগজ নাচায়, মোৰ কাগজটো হাততে নল'লে আৰু মোক কৰিছে, 20,000 টকা ডিমাণ্ড কৰিছে। 20,000 টকা দিলে তুমি পুৰণা চাৰ্টিফিকেট পাবা, এতিয়া তুমি পুৰণা চাৰ্টিফিকেট নোপোৱা, তেনেকৈ দিছে। এতিয়া এইটো স্কুলৰে এজন সদস্য আছিলে, তাক লৈ গ'লোঁ, ব'লকচোন চাওঁ কি কৰে। তেখেতৰ সন্মুখতে কথা এইটোৱেই, নিদিয়েহি। আজি মই এইবিলাক কাগজ পাতি তেওঁৰ ওচৰত লৈ গৈছোঁ, ঘৰত সোমাবলৈ চান্সেই দিয়া নাই। বহুত মোক বেয়া কথাৰে ভাষাৰে মোক গালি দিলে আৰু পিছত মই তাক বহুত কাকতি মিনতি কৰি আছোঁ। মোৰ মাথাটো ভাল নহয়, বেয়া নকৰিব আপুনি, কৈ পেলাই চব্জি কটা কিবা দাৱা তাতে এইটো লৈ পেলাই মোক কৰি আহিছে। আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছোঁ। তেতিয়া পাছত ওলাই আহিলোঁ। এতিয়া মই থানাত এজাহাৰ দিছোঁ, জুৰীয়া থানাত। সেইটো এজাহাৰ দিছোঁ। এতিয়া কি কৰে, মোৰ এইটো বহুত প্ৰয়োজন। আজিকালি দেশৰ অৱস্থা ভাল নহয়, নথি পত্ৰ বহুত দৰকাৰ আছে। মোৰ বহুত প্ৰয়োজনীয় নথি হয়, চাৰ্টিফিকেট হয়তো মোৰ লাগে। এইটো থানাৱালা কি বৃহৎ ব্যৱস্থা কৰে, আপোনালোকৰ জৰিয়ত মই এইটো পাব বিচাৰোঁ। আপোনালোকে কি বৃহৎ ব্যৱস্থা কৰি দিয়ে, মোক এইটো সংগ্ৰহ কৰি দিয়ক বুলি মই অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।